আলু খেতি কৰে তেতিয়া সেই আলুখিনি আপোনালোকে 60 দিনৰ ভিতৰত চপাব পাৰে যদি খাবৰ কাৰণে হয়। আৰু নহ'লে যদি পিছৰ বছৰৰ কাৰণে বীজ হিচাপে ৰাখিব বিচাৰে তেতিয়াহ'লে সেই আলুখিনি 90 দিনৰ কাৰণে তেনেকৈ ৰাখিব লাগিব। 90 দিনৰ পিছতহে আপুনি আলুখিনি চপাই আনিব পাৰিব। যদি 90 দিনলৈকে পথাৰতে আলুখিনি যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ে তেতিয়া পিছৰ বছৰৰ কাৰণে সেই আলুখিনিৰ পৰা আপোনালোকে বীজ ৰাখিব পাৰিব যদি ভালকৈ সেইখিনি ৰাখিব পাৰে। কিন্তু বৰষুণত যদি তিতে তেতিয়াতো বেয়া হৈ যাব, তেতিয়া নাথাকিব। যদি বৰষুণত নিতিতাকৈ ৰাখিব পাৰে তেতিয়াহ'লে সচলে ৰাখিব পাৰিব। সাপেখাতি গাঁও পঞ্চায়তত আজি আমাৰ কৃষি সম্প্ৰসাৰণ সহায়ক হেমেন বৰুৱাদেৱে আহি ফাৰ্মাৰ ফিল্ড স্কুলৰ ট্ৰেইনিং দিয়ে 50জনী সদস্যাৰ ওপৰত। লগতে তেওঁ আলু খেতিৰ ইঞ্চুৰেঞ্চৰ ওপৰতো সকলোকে সজাগতা কৰি দিয়ে, যিহেতু এতিয়া আলু খেতিৰ ইঞ্চুৰেঞ্চ কৰি থকা হৈছে। আৰু PM কিষাণ পাই থকা সদস্যাসকলৰ ওপৰতো তেওঁ কয় যে যিবিলাক সদস্যাই যদি পঞ্জীয়ন নকৰে তেতিয়া PM কিষাণটো মানে নেক্সট বাৰ নোসোমোৱাৰো সম্ভাৱনা আছে। সেইটো কাৰণে প্ৰতিজন সদস্যকে PM কিষাণৰ ইঞ্চুৰেঞ্চ